নমস্কাৰ কি খবৰ নিশ্চয় ভালে ভালে আছে আৰু আজি আছে পবিত্ৰ বৰদিন আৰু প্ৰথমতে আপোনালোক সকলোকে জনাইছো পবিত্ৰ বৰদিনৰ শুভেচ্ছা মেৰি খ্ৰীষ্টমাছ টু অল অফ ইউ আৰু মই বৰ্তমান আছো বিশেষ এটা কোঠালিত আৰু দেখি আছে সুন্দৰকৈ ৰংগী বিৰংগী লাইট জ্বলি আছে আৰু পুৰা মস্তি এটা সুন্দৰ পৰিৱেশ হিতৰে হেমেকাৰ ৰাতি আৰু এই হিতৰে হেমেকাৰ ৰাতিত এনেকুৱা এটা কোঠালিত থাকিবলৈ নিশ্চয় ভাল লাগে মোৰ বিশেষকৈ ভাল লাগে আপোনালোকে কেনেকৈ মই নাজানো দেখুৱাইছো ইয়াতো ফুল আছে ৰঙা গোলাপ মই অকমান আগলৈকে আহিবৰ কাৰণে কৈছো এই ৰঙা গোলাপটো দেখুৱাই দিয়া অকমান সুন্দৰকৈ ৰঙা গোলাপটো দেখুৱাই দিয়া ৰঙা গোলাপটো দেখুৱাই দিয়া সুন্দৰকৈ ৰঙা গোলাপটো ফুলি আছে দেখি আছে আপোনালোকে ৰঙা গোলাপ ফুলি আছে আৰু এই বিশেষ কথাটো প্ৰথমে মই দেখুৱাব বিচাৰিছো দেখি আছে ইয়াতে সুন্দৰকৈ এই বিশেষ লাইটবোৰ জ্বলি আছে দেখিছে এটা সুন্দৰ এটা ভিউ আৰু এই মুকলি আকাশখন ইয়াৰ পৰা দেখিব পোৱা যায় আৰু দেখি আছে এইটো আছে সুন্দৰকৈ এনেকৈ বনোৱা হৈছে আৰু ইয়াতে ফুলি আছে ৰঙা গোলাপৰ পৰা বিভিন্ন ফুল আছে ইয়াতে ঠিক আছে আৰু যেতিয়া আচলতে মন যায় গান শুনিবৰ কাৰণে ইয়াতে সুন্দৰকৈ আপোনালোকে মিউজিক চিষ্টেম এটা আছে গান শুনিব পাৰে আৰু আমাৰ ট্ৰেডিশ্যনেল যিবোৰ জাপি বিভিন্ন ধৰণৰ আমাৰ অসমীয়া পৰম্পৰা অসমীয়া যে কৃষ্টি সংস্কৃতি জড়িত কিছুমান সা সঁজুলি ইয়াতে ব্যৱহাৰ কৰা আছে আমাৰ ঘৰুৱা সা সামগ্ৰী কিছুমান জড়িত হৈ আছে আৰু সুন্দৰকৈ ইয়াত লাইটিং কৰা আছে জাপি সজোৱা হৈছে মাছ মাৰি যোৱা সঁজুলি কিছুমান ৰখা হৈছে মুঠতে আমাৰ অসমীয়া পৰম্পৰাৰ জড়িত কিছু বস্তু ৰখা হৈছে আৰু ইয়াত দেখি আছে এখন বিশেষ চকী এইখন বেতৰ চকী আৰু ইয়াতে সুন্দৰকৈ বহিব পাৰিব এতিয়া এখন আছে পৰৱৰ্তী দুখন আহি যাব আৰু ইয়াতে ফুল আছে এনেকুৱাকৈ সুন্দৰকৈ আৰু কেইটামান বিশেষ লাইন দেখুৱাই আছো প্ৰথমতে সেইটো চাওক এইকেইটা কাৰেং এটা নাম নহয় কাৰেং এটা ব্ৰেণ্ড নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিছে ক'ত মই দেখুৱাই আছো কি দেখুৱাই আছো ঠিক আছে এটা আছে জুবিনদাৰ সেই কথাষাৰ ঘেণ্টা কাকো খাতিৰ নকৰো নেক্সট আছে নামেৰে নহয় কামেৰে পৰিচয় এটা আছে তুমি মোৰ হৃদয়ৰ কেতিয়াও মৰহি নোযোৱা এপাহি ৰঙা গোলাপ আৰু শেষৰ হৈছে জীৱন যুদ্ধৰ মই এজন পৰাক্ৰমী সৈনিক আৰু প্ৰত্যেকেই জীৱন যুদ্ধৰ পৰাক্ৰমী সৈনিক হওক সেয়া মই বিচাৰিছো আৰু এইটো দেখুৱাই আছো প্ৰথমতে কাৰেং চাংঘৰ অৰ্থাৎ আপোনালোকৰ এতিয়া বুজিবৰ কাৰণে হয়তো অকণমান সহজ হৈছে মই এতিয়া ক'ত আছো আৰু এতিয়া আপোনাক দেখুৱাইছো আন এটা সেম লগো কিন্তু নামটো অকণমান বেলেগ এইটো হৈছে কাৰেং অৰ্থাৎ আপোনালোকে চাইছে কাৰেং ইউটিউব চেনেল আৰু মই বৰ্তমান আছো কাৰেং চাংঘৰত আৰু এতিয়া অকণমান লাইটিং কৰি দি দিছো আৰু এক বিশেষ লাইট আৰু এই বিশেষ লাইটটো ফটোশ্বুটৰ কাৰণে ভিডিঅ' শ্বুটৰ কাৰণে ব্যৱহাৰ কৰা হ'ব আৰু এতিয়া দেখুৱাইছো লাইটৰ পোহৰত এই বিশেষ কোঠালিটো এতিয়া সম্পূৰ্ণৰূপে লাইট আছে ইয়াতে এটা বিশেষ হেল'জেন লাইট জ্বলি আছে আৰু এই বিশেষ লাইটটো পৰৱৰ্তী সময়ত ভিডিঅ' বনোৱাৰ কাৰণে ব্যৱহাৰ কৰা হ'ব আৰু ইপিনে দেখিছে এখন ব্লেক স্ক্ৰীণ গ্ৰীণ স্ক্ৰীণ সকলোবোৰ থাকিব গ্ৰীণ স্ক্ৰীণখন তাত আছে আৰু এই বিশেষ কোঠালিটো অকণমান চাই লওক এতিয়া সম্পূৰ্ণ পোহৰত দেখুৱাইছো আপোনালোকক এইটো হৈছে কাৰেং চাংঘৰ আৰু বিশেষ কাৰেং চাংঘৰটো আজি মুকলি কৰা হ'ল আৰু কাৰেং চাংঘৰটো মুকলি কৰাৰ আগমুহূৰ্তত যি আমি ফিটা কাটিছিলো বা যি আমি কেক কাটিং কৰিছিলো সেয়া আপোনালোকক দেখুৱাই আছো অলপ সময় ৱেইট কৰক তাৰ লগতে প্ৰথমতে চাই লওক এই পোহৰত এইটো সুন্দৰ কেনেকুৱাকৈ বনাইছো মইহে সুন্দৰ বুলি কৈ আছো আপোনালোকৰ ভাল নালাগিব পাৰে যদিহে ভাল লাগে এটা লাইক কৰি দিব আৰু যদিহে বেয়া লাগে কমেণ্টত জনাই দিব কি বেয়া লাগিছে কি ভাল কৰিব লগা এইখিনিত আছে চেষ্টা কৰিছো আৰু এই ট্ৰেডিশ্যনেল সকলো বস্তু ৰাখিছো আৰু মই প্ৰথমতে কৈছো আৰু ইয়াতে এনেকুৱাকৈ লাইট জ্বলি আছে আৰু প্ৰথমতে কৈছো যে এইটো কাৰেং চাংঘৰ আৰু ইপিনে হ'ল কাৰেং লগোটো একেই আছে নামটো বেলেগ কিন্তু এইটো কাৰেং চাংঘৰ আৰু এই বিশেষ কাৰেং চাংঘৰটোৰ বাহিৰলৈ এতিয়া মই যাম বাহিৰৰ পৰিৱেশটো অকণমান দেখুৱাবৰ কাৰণে মই চেষ্টা কৰিম বাহিৰৰ মই দৰ্জাখন অকণমান মাৰি দিওঁ মাৰি দি পেলাই দেখুৱাম মই বাহিৰত আছো এতিয়া আৰু বাহিৰৰ পৰিৱেশটো এইটো এটা পৰিৱেশ আৰু ইয়াতে বেলুনো আছে এনেকুৱাকৈ বেলুন চেলুন লগাই দিছিলোঁ আৰু ওপৰত চাওক ওপৰত এনেকৈ লাইট জ্বলি আছে আৰু মই অকণমান জুম কৰি পেলাই দেখুৱাইছোঁ এইটো দেখিছে কাৰেং চাংঘৰ আৰু এনেকুৱাকৈ সজা হৈছে আৰু ইয়াতে চাওক বাহিৰত এনেকুৱাকৈ ফুল আছে ইয়াত এনেকুৱাকৈ ফুল আছে ফুলবিলাক ৰখা হৈছে আৰু লাহে লাহে এইবোৰ ডাঙৰ হ'ব তেতিয়া আৰু ভাল লগা হ'ব বাহিৰতো এনেকৈ ফুল ৰাখিছোঁ আৰু অকণমান লাইটিং কৰি দিছোঁ অকণমান জাকজমক কৰি দিছোঁ ভাল লগা হৈছে আৰু এতিয়া ইপিনে চাওক সন্মুখৰ এইটো আৰু এতিয়া ওপৰলৈ যাওঁ ওপৰত এটা বিশেষ বস্তু আছে ওপৰৰ বিশেষ বস্তুটো হৈছে এটা বিশেষ টেণ্ট তাৰ আগতে মই দেখুৱাই দিওঁ অকণমান ছাইডৰ ভিউটো এইটো হৈছে ছাইডৰ ভিউ আৰু এইটো হৈছে সম্পূৰ্ণ চাংঘৰটো আৰু বিশেষ চাংঘৰটোৰ নাম হৈছে কাৰেং চাংঘৰ ওপৰত পৰৱৰ্তী সময়ত টিংপাতৰ ঠাইত খেৰ হ'ব সেইটো পৰৱৰ্তী সময়ত হ'ব কিন্তু এতিয়া আজিৰ ডেটত এনেকুৱাকৈ মুকলি কৰা হ'ল আৰু ওপৰত টেণ্ট আছে যিটো টেণ্টত মই আজি ৰাতিটো কটাম আজি প্ৰথমটো ৰাতি হ'ব এই বিশেষ টেণ্টটোৰ ওপৰত তালৈকে যাম কিন্তু প্ৰথমতে এইটো দেখালোঁ আৰু এইটো হৈছে মোৰ সন্মুখৰ মানে ৰাস্তাৰ পৰা যিটো দেখা পায় এইটো চাওক এইটো কাৰেং চাংঘৰ জ্বলি আছে এনেকৈ এজাক সুখৰ বৰষুণৰ সন্ধানত কাৰেং চাংঘৰ
এইটো ৰাস্তাৰ পৰা এনেকুৱাকৈ দেখা পায় তাৰমানে আৰু ৰাস্তাটো হৈছে এইটো এতিয়া এন্ধাৰ বাৰু ৰাস্তাটো হৈছে এইটো তলৰ পৰা চাব লাগিব এনেকৈ এইটো হৈছে ৰাস্তাৰ পৰা দেখা পায় এইটো বিশেষ ভিউটো বাকী এইবিলাকো আছে এইটো এটা এন্ধাৰ হৈ গৈছে ইয়াতে তো মই দেখুৱাম আৰু ওপৰলৈ গৈছোঁ এতিয়া আৰু ওপৰত মই যাবৰ কাৰণে এই বিশেষ জখলাবাট ব্যৱহাৰ কৰিম এই বিশেষ জখলাবাটেৰে মই ওপৰলৈ গৈ আছোঁ এতিয়া ওপৰলৈ গৈছোঁ এতিয়া আহি পালোঁ মই এই বিশেষ চাংঘৰটোৰ ওপৰত এতিয়া মোৰ লগত আছে ৰাহুল চেইনটো খুলি দিয়া চেইন মানে তোমাৰ এইটোৰ চেইন খোলা তুমি বেলেগ নাভাবিবা আৰু দেই ৰাহুলে এটা চেইন খুলি আছে এই টেণ্টটোত আজি ৰাতিটো কটাম প্ৰথমতে ভিতৰলৈ সোমাই গৈছোঁ সোমাই গ'লোঁ ৰাহুল সোমাই এইটো ভিতৰত টেণ্টৰ ভিতৰত এতিয়া চাংঘৰৰ ওপৰত টেণ্টৰ ভিতৰত তো ৰাহুল ভাই কেনেকুৱা লাগিছে ক ভাল লাগিছে তো আজি ইয়াতে ভূত আহিব নেকি ৰাতি নাহে না আহিলে আহিব আৰু মই অকলে থাকিম ভূত আহিলে মই অকলে থাকিম ঠিক আছে বাকী সেয়াই পৰিৱেশটো তো মই আছোঁ এতিয়া চাংঘৰৰ ওপৰত থকা এই বিশেষ টেণ্টৰ ভিতৰত আৰু এই বিশেষ টেণ্টটো আজি ইয়াতে প্ৰথম ৰাতিটো ইয়াত মই কটাম তো নিশ্চয় ভাল লাগিব পবিত্ৰ বৰদিন ভূত আহিব পাৰে সেইটো মই নাজানো আহিলে আহিব আৰু বেলেগ কথা মুঠতে ৰাতিটো ইয়াতে কটাম ধুনীয়াকৈ আৰু ইয়াতে কিছুমান মানে এইবিলাক আনিব লগা আছে বাৰু আৰু এতিয়া মই ছাইডৰ হেৰিটো দেখুৱাম অকণমান আৰু আজি বিশেষ আচলতে কেক কাটিং হৈছিলে তো অকণমান এই বিশেষ টেণ্টটো বাকীখিনি দেখুৱাৰ আগত আৰু কিছু আছে অকণমান কেক কাটিং ফিটা কটা সেইখিনি অকণমান চাই লওক আৰু কোন কোন আহিছিলে অকণমান চাই লওক আৰু শেষত আৰু বাকী আছে আৰু বিশেষ এটা বিশেষ চিনেমা হলো আছে সৰু চাই চিনেমা হল আৰু সেইটো দেখুৱাম লাষ্টত গতিকে অকণমান ৱেইট কৰক এতিয়া চাওক অকণমান সেই বিশেষ পৰিৱেশটো এই বিশেষ চাংঘৰটো অপেনিং কৰাৰ আগমুহূৰ্তৰখিনি কাৰেং চাংঘৰ আৰু কাৰেং চাংঘৰটো এতিয়া অপেনিং কৰিম আৰু সেইটো এতিয়া আগবাঢ়িছোঁ এই বিশেষ পৰ্বটোলৈ চাই থাকক আৰু প্ৰথমে দেখুৱাইছোঁ বিশেষ কেকটো এটা বিশেষ স্পেচিয়েল দিন কাৰণে স্পেচিয়েল ডে বুলি লিখিছোঁ আৰু এনেকৈ ওপৰলৈ গৈছোঁ যিহেতুকে প্ৰথমতে যিটো টেণ্টটো আছে যিটো দেখুৱালোঁ সেইটো প্ৰথমতে অপেনিং কৰিছিলোঁ তাৰ কাৰণে ফিটাডাল কাটিছিলোঁ ৰঙা ফিটাডাল মা যিহেতুকে ওপৰলৈ উঠিবলৈ দিগদাৰ হয় কাৰণ এই জখলাপাতটো অকণমান দিগদাৰী পৰৱৰ্তী সময়ত ভালকৈ বনাম যাতে সকলোৰে বাবে কমফৰ্টেবল হয় উঠিব পৰাকৈ আৰু এয়া হৈছে মা আৰু এতিয়া এই মায়ে ফিটা কাটিব আৰু গতিকে এতিয়া ফিটাডাল কাটিব আৰু ফিটাডাল কাটি পেলাই এই বিশেষ কাৰেং চাংঘৰটো অপেনিং কৰিব আৰু আজিৰ দিনটো দেউতাক মিছ কৰিছোঁ কাৰণ দেউতা নাই আজি ছমাহ হ'ব আৰু যি কি নহওক দেউতাক ফিটা কাটিলে হয় সেয়া অকণমান মায়ে দুখ কৰিছিলে কিন্তু যিটো নাই এইটো নাই বহুত বেয়া লাগিছে তাৰ মাজতো চেষ্টা কৰিছোঁ অকণমান দুখৰ মাজতো সুখ বিচাৰি যাত্ৰা আৰম্ভ কৰিছোঁ আৰু এয়া কাৰেং চাংঘৰ আৰু মায়ে ফিটা কাটি পেলাই আৰম্ভ কৰিলে অৱশ্যে কেকটো মই কাটিম কেক কাটিব ৰেডি হৈছোঁ আৰু কেক কাটিলোঁ আৰু পৰিয়ালৰ সকলোখিনি মানুহে আহিছিলে পৰৱৰ্তী সময়ত আৰু আহিলে বাৰু যি কি নহওক কেক কাটাৰ সময়ত এইখিনি মানুহে আছিলে আৰু এইখিনিতো হেল্প কৰিছে বনমালীয়ে সেই বিশেষ ভিডিঅ'টো বনমালীয়ে কৰিলে আৰু থেংক ইউ বনমালী আৰু যিসকলে আহিছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কেক কাটিংটো এনেদৰে আমি কৰিছিলোঁ কিন্তু সৰুকৈ হ'লেও এই বিশেষ আজিৰ এই বিশেষ দিনটোত কিছু উৎসাহ পাইছোঁ আৰু দুখৰ মাজতো সুখ বিচাৰি পাইছোঁ আৰু এতিয়া এনেকুৱাকৈ জেব্ৰনিক্সৰ এই বিশেষ প্ৰজেক্টটোৰ সহায়ত এনেকৈ ইয়াতে চিনেমা চাব পাৰি কিবা কিবি চাব পাৰি তো ইয়াতে আহি যাব সেইটোৱে অকণমান দেখুৱালোঁ এই বিশেষ প্ৰজেক্টটো আনিছোঁ গতিকে সেয়াই বাকী আপোনালোকে চিনেমা চাই থাকে এই বিশেষ স্ক্ৰীণখন ডাঙৰ হ'ব পৰৱৰ্তী সময়ত তো সেইটোৱেই আৰু আপোনালোকে দেখা পালে কেনেকৈ কেক কাটিছিলোঁ আমি আৰু সেই অকণমান চেষ্টা কৰিছিলোঁ আজিৰ বিশেষ দিনটো এনজয় কৰিবৰ কাৰণে যিটো আজি পবিত্ৰ বৰদিন আৰু সেয়াই আৰু চাংঘৰটোৰ পৰিৱেশটো আপোনালোকক দেখুৱালোঁ আৰু আপোনালোকক দেখুৱালোঁ যিটো আমাৰ আচলতে আমাৰ যিটো আমি প্ৰজেক্টৰত যি চিনেমা চাব পৰা ব্যৱস্থা সেইটো লাহে লাহে চাই থাকিম আৰু তেনেকুৱাকৈ ওপৰত ধুনীয়াকৈ সেইটো দেখুৱালোঁ আৰু এইখিনি আছিলে আজি এই বিশেষ ভিডিঅ'টো আৰু লাহে লাহে এই বিশেষ কাৰেং চাংঘৰৰ পৰা বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম গতিকে আপোনালোকে অকণমান ছাপোৰ্ট কৰিব আৰু আপোনালোক ভালে থাকিব সুখত থাকিব হাঁহি থাকিব এটা কথা মনত ৰাখিব আপুনি হ'ল এজন জীৱন যুদ্ধৰ পৰাক্ৰমী সৈনিক